বৰপথাৰত নিচামুক্তি কেন্দ্ৰ স্থাপনক লৈ খুব স্থানীয় ৰাইজৰ আমি সকলোৱে আচলতে প্ৰতিবাদ কৰিছোঁ মানে এই কথাটো। বৰপথাৰ পৌৰসভাৰ ১ নং ৱাৰ্ডত এটা নিচামুক্তি কেন্দ্ৰ থকাৰ পিছতো উক্ত কেন্দ্ৰৰ পৰা প্ৰায় ১৫০ মিটাৰ আঁতৰত আৰু এটা নিচামুক্তি কেন্দ্ৰ স্থাপনৰ যোজা চলাই থকাৰ মাজতে গৰজি উঠিছে স্থানীয় ৰাইজ। বিশেষকৈ ঘন জনবসতিপূৰ্ণ এলেকাটোত স্থানীয় লোক, স্থানীয় গাঁওবুঢ়া আৰু পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ মত বা NOC নোলোৱাকৈ নিচামুক্তি কেন্দ্ৰটো স্থাপন কৰাৰ যোজা কৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে। জানিব পৰা মতে বৰপথাৰৰ টিকেন বৰগোহাঁই নামৰ ব্যক্তিজনৰ পৰিত্যক্ত এটি আৱাসগৃহ ভাড়া লৈ নিচামুক্তি কেন্দ্ৰটো স্থাপন কৰিব বিচাৰিছে বিশ্বজিৎ শইকীয়া নামৰ এজন ব্যক্তিয়ে। ব্যক্তিজনে এক প্ৰকাৰে কাৰো কথা কেৰেপ নকৰি টকাৰ বলত স্থানীয় লোকক বুঢ়া আঙুলি দেখুৱাইছে বুলি অভিযোগ স্থানীয় লোকৰ। ইতিমধ্যে এই সন্দৰ্ভত স্থানীয় লোকে গাঁও পঞ্চায়ত আৰু সৰুপথাৰ সমজিলা আয়ুক্তলৈও নিচামুক্তি কেন্দ্ৰ স্থাপনৰ বিৰোধিতাৰে প্ৰেৰণ কৰিছে আবেদন পত্ৰ। আনহাতে অসম চৰকাৰৰ নিচামুক্তি কেন্দ্ৰ স্থাপনক লৈ জাৰি কৰা SOPকো কিমান দূৰ ব্যক্তিজনে পালন কৰিছে তাক লৈও সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। এতিয়া পৰৱৰ্তী সময়ত সৰুপথাৰ সমজিলা প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। মেম্বাৰ হিচাপে মোৰ লগত কোনো ধৰণৰ যোগাযোগ হোৱা নাই আৰু পঞ্চায়ততো তেনেধৰণৰ একো যোগাযোগ হোৱা নাই। যোৱাকালি প্ৰতিবেশী যি স্থানত মানে নিচামুক্তি কেন্দ্ৰটো স্থাপন কৰিব লৈছে সেই স্থানীয় ৰাইজে ২-৪ গৰাকী মহিলাক আদি কৰি মানে আমাক এখন জাননী দিছিল, পঞ্চায়তত এপ্লিকেশ্যন দিছিল। তো সেই এপ্লিকেশ্যনখনৰ ভিত্তিত তেখেতক মই ফোন যোগে যোগাযোগ কৰিছিলোঁ। যোগাযোগ কৰা তেখেতেও মোক জানিবলৈ দিয়ে যে মানে এই নিচামুক্তি কেন্দ্ৰটো খোলাত মানে কোনো ধৰণৰ ধৰক মানে অনুমতি লোৱাৰ কোনো মানে প্ৰয়োজন নাই বুলি তেওঁ মোক অৱগত কৰে। আৰু মই এই বিষয়ত মানে বিশেষ নাজানো এই সন্দৰ্ভত। তেখেতে কোৱা যেন মানে যদিহে স্থানীয় ৰাইজৰ কিবা অসুবিধা হয় খোলাৰ পাছত তেতিয়া যদি কিবা অভিযোগ কৰে তেতিয়াহে কিবা এটা একশ্যন লোৱা যায়। কিন্তু পোনপ্ৰথমে খুলিবলৈ লোৱাত মানে প্ৰথমতে তেনেধৰণৰ কিবা অনুমতি বা ল'ব লাগে বুলি তেনেকুৱা ধৰণৰ কোনো কথা নাই বুলি তেখেতে নিচামুক্তি কেন্দ্ৰ এটা স্থাপন কৰাৰ পাছত যদি কিবা ধৰণৰ কিবা তাত বিজুতি ঘটে তেতিয়া বা নহ'লেও কিবা যদি তেওঁলোকে ডিষ্টাৰ্ব পায় ওচৰ চুবুৰীয়াই বা বিজুতি নঘটিলেও কিবা ডিষ্টাৰ্ব পায় যদি অভিযোগ দিয়ে তেতিয়াহে মানে ধৰক তেনেকুৱা কিবা এটা একশ্যন ল'ব বা কিবা এটা ধৰক বন্ধ কৰা তেনেকুৱা কিবা প্ৰক্ৰিয়া থাকিব পাৰে। মানে তেখেতে জানিবলৈ দিয়ে। মই তেখেতৰ লগত কালি এই নিচামুক্তি কেন্দ্ৰ য'ত স্থাপন কৰিছিলে তাৰ প্ৰতিবেশীসকলে যেতিয়া আমাক পঞ্চায়তত অৱগত কৰে, তেখেত মানে যোনে খুলিবলৈ লৈছে বিশ্বজিৎ শইকীয়া খুলিব লৈছে নে একচুৱেলি টিকেন বৰগোহাঁই এই খুলিবলৈ লোৱা নাই নিচামুক্তি কেন্দ্ৰটো। তেখেতে কাৰোবাক আচলতে ভাড়ালৈহে দিছোঁ বুলি কৈছে। এতিয়া যাক ভাড়া দিছে কাক ভাড়া দিছে সেই কথাটো মই নাজানো। এতিয়া তেখেতসকলে নিচামুক্তি কেন্দ্ৰ খুলিব বুলি পেলাই মই জানিছোঁ। এতিয়া তেখেতে খুলিব নে আপোনাৰ টিকেন বৰগোহাঁই খুলিব সেই কথাটো মই সবিশেষ নাজানো। এইখিনি খুব ঘন চুবুৰীয়া আপোনালোকে দেখা পাইছে নিশ্চয়। যিটো ঘৰ এইটোৱে ঘৰ আমাৰ পাছফালে থকা ঘৰটোৱে ৰিহাব চেণ্টাৰ খুলিবলৈ লৈছে আৰু এই ঘৰটোৰ দুই কাষে দুটা ঘৰ আছে আৰু ওপৰৰ চাদৰ পৰা ইটো ঘৰৰ চাদৰ পৰা সিটো ঘৰলৈ মানে ওপৰেদি যাব পাৰি, একেবাৰে মানে ওচৰ হৈ আছে যিহেতুকে। আৰু এই বাওঁহাতৰ যিটো ঘৰ সেইটো ঘৰত মানে পুৰুষ নাই, দুগৰাকী মাক আৰু জীয়েক থাকে দুয়োগৰাকী। গতিকে পুৰুষ নাইকিয়াকৈ তেখেতসকলে অকণমান আশংকাত ভুগিছে আচলতে। ইয়াত মানে ৰিহাব চেণ্টাৰ বুলি ক'লে ড্ৰাগছ আৰু মদ খোৱা মানুহে যিহেতুকে ইয়াত ৰাখিবহি আৰু তেখেতসকলক ইয়াতে ট্ৰিটমেণ্ট কৰা হ'ব আৰু ট্ৰিটমেণ্ট কৰিলে অতি সোনকালে তেখেতসকল ৰিকভাৰী যিহেতুকে নহয়, দেৰি লাগিব। গতিকে সেইসকলক লৈ পেলাই ওচৰতে পুৰুষ নাইকিয়াকৈ এখন ঘৰত মাক আৰু জীয়েকে থাকিবলৈ আচলতে অকণমান আশংকা হৈছে। আৰু দুয়োখন ঘৰ একেবাৰে ওচৰ হোৱা হেতুকে আমি সকলোৱে আচলতে প্ৰতিবাদ কৰিছোঁ মানে এই কথাটোত। আচলতে গাঁওবাসীৰ কথা কোনো নিশ্চয় আমি তেনেদৰে ভাবিব লাগিব, যিহেতুকে আমি সমজিলা আয়ুক্তক আমি আবেদন দিছিলোঁগৈ গৈ যে এনেকুৱা এটা মানে ঘন চুবুৰীয়া অঞ্চলত যে ৰিহাব চেণ্টাৰটো হ'ব নালাগে বুলি। তাৰ পৰা আচলতে মোলৈ এটা ফোন কল আহিছিলে যে সুধিছিলে যে আপোনালোকৰ কি অসুবিধা আছে। মই জনাইছিলোঁ তেখেতসকলক যে আমাৰ কি অসুবিধা হ'ব পাৰে। আৰু তাৰ পাছত তেখেতে আমাক কৈছিলে যে এইটো আমি কোনো ধৰণৰ প্ৰশাসনিক মানে আমি গম পোৱা নাই যে ইয়াতে এটা ৰিহাব চেণ্টাৰ হ'ব বুলি আমি গম পোৱা নাই, আমাক কোনো ধৰণৰ জনোৱা নাই আচলতে।
তাৰপিছত কৈছিলে যে গাঁৱৰ মানে এখন গাঁও হয় নে নহয় সুধিছিলে কৈছিলোঁ যে আমাৰ এখন বৰপথাৰ গাঁৱৰ 1 নম্বৰ ৱাৰ্ড আৰু ৱাৰ্ড মেম্বাৰ আৰু প্ৰেচিডেণ্টৰ চহী নোহোৱাকৈ আচলতে NOC এখন কেতিয়াও পাব নোৱাৰে আৰু তেতিয়া আমি ৱাৰ্ড মেম্বাৰ আৰু প্ৰেচিডেণ্টৰ লগত আমি যোগাযোগ কৰিছিলোঁ পঞ্চায়তলৈ গৈছিলোঁ প্ৰেচিডেণ্টে কৈছে যে আমি একো বিষয়ে গম নাপাওঁ আৰু ৱাৰ্ড মেম্বাৰেও এই কথাটো গম নাপায় আৰু ওচৰ চুবুৰীয়া মানুহৰ কাৰো লগতে আলোচনা তেখেতসকলে কৰা নাই আৰু নকৰাকৈ তেখেতসকলে NOC এখন আচলতে কেনেকৈ পালে সেইটো আচলতে ৰহস্যজনক হৈছে আচলতে সেইকাৰণে ভাবিছোঁ আচলতে তেখেতসকলৰ টকা আছে যিহেতুকে টকা দি আচলতে এই বস্তুটো NOC এখন উলিয়াইছে বুলি আমি ভাবিছোঁ বিশেষকৈ চৰকাৰে 2024 চনত গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট সময় অসম